আমি ভাবিছিলো বংগৰ শিল্পী মৰ্মিতা মিত্ৰইহে জুবিনদাৰ গীত বিকৃত ৰূপত গাইছে কিন্তু এতিয়া এই শিল্পীগৰাকীক আপোনালোকে মন কৰক এই ক্ষেত্ৰত আমাৰ থলুৱা শিল্পী এগৰাকী থলুৱা শিল্পী হৈ জুবিনদাৰ সৃষ্টিৰাজি কেনেকুৱা ধৰণৰ বিকৃত ৰূপ দিছে আপোনালোকে এবাৰ ভালকে শুনি লওক তাৰপিছত আমি দুয়োগৰাকীয়ে কৈ আছো এই ভিডিঅ'টো প্ৰচাৰ কৰোঁতে কৈছে যে আপোনালোকৰ মতামত আমি কৈ আছো এই ভিডিঅ'টো চাই লওক আপোনালোকে মতামত আপোনালোকে হয়তো শুনিলে এগৰাকী অসমীয়া কণ্ঠশিল্পী হৈ কেনেকুৱা ধৰণৰ এটা বিকৃত ৰূপ দি আমাৰ জুবিনদাৰ সৃষ্টিৰাজি সেই গানটিক তেওঁ উকুলুঙা সুৰত গালে ভাল পাইছো গাওক আমি বেয়া নাপাওঁ তেওঁ সৃষ্টিৰাজি গীতবিলাক আমি সকলোৱে জীয়াই ৰাখিব লাগিব কিন্তু এনেকৈ যে বিকৃত ৰূপত তেওঁৰ গীতবোৰ গাব সেইখিনিত কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ আমি মাত মাতি আহিছোঁ আৰু সদায় মাত মাতি যাম এনেকৈ আমি জুবিনদাৰ গীতবোৰ বিকৃত ৰূপত গাবলৈ দিব নোৱাৰোঁ কাৰণ এইটোৱে নহয় জানো বাৰু এনেকৈ যে বিকৃত ৰূপত গাইছে কাৰণ জুবিনদাৰ গীত সাধাৰণ শিল্পীয়ে গাবলৈ কষ্ট আছে ইমান সহজ নহয় সহজ ভাবিছিলে মানে সহজ বুলি ভাবিছিলে কিন্তু সহজ নহয় লাজে লাগিছে আচলতে ইমান এগৰাকী ভাল কণ্ঠশিল্পী আমাৰ জুবিনদাৰ গানখিনি যে আপোনালোকে বিকৃত ৰূপ দিছে সঁচাকৈ অসমীয়া বুলি ক'বলৈ নিজক লাজ লগা হৈছে হয় না নহয় ক লাজ লগা হৈছে নাই বাৰু লাজ লগা কথা আমি এইবিলাক দেখি শুনি মানে আচৰিত হৈছো গাব নাজানে নিজৰ যিবিলাক গীত আছে সেইবিলাককে গাওক আপোনালোকক সেইবিলাক গীততে ভাল লাগিব জুবিনদাৰ গীতবোৰ এনেকুৱা বেসুৰাকে গাই আমাক নুশুনাবা আমি সঁচাকৈ কষ্ট পাওঁ সঁচা কথা ক'বলৈ গ'লে বহুত কষ্ট পাওঁ কণমানি ল'ৰা ছোৱালীতে ভালকে গায় সুৰটো দিব জানে এওঁলোকতকৈ ভালকে হয়তো জানে কিন্তু তেওঁ ইমান কষ্টকৈ গীত লিখিছিলে গাইছিলে সুৰ উলিয়াই যদি তেনেকৈ আপোনালোকে দুটকামান পইচাৰ কাৰণে এনেকৈ তেওঁৰ গীতবিলাক বিকৃত ৰূপত গায় এইটো কৰ্মসংস্থাপন মানে এটা জীৱিকা নিচিনা হৈ গৈছেগে জীৱিকা আপোনালোকে কৰিছে কৰি থাকক আমি তাত মাতিবলৈ নাযাওঁ কিন্তু পাপন দাক মানিলো আকৌ দেই সেইটো ক'ব লাগিব তেওঁ ত্যাগ কৰিছে তেওঁক নালাগে কাৰণ তেওঁ এইবাৰ জুবিনদাৰ কাৰণে বিহু মঞ্চত ত্যাগ কৰিছে তেওঁক কিন্তু ধন্যবাদ জ্ঞাপন কৰিছো দেই সঁচাকৈ তেওঁকহে আচলতে প্ৰকৃত শিল্পী যেন আমাৰ অনুভৱ হৈছে বন্ধু আছিলে প্ৰকৃত বন্ধু আচলতে দুখত দুখী হ'ব পৰা সেইজনে এজন বন্ধু আছিলে বুলি ক'ব লাগিব আৰু তেওঁ এটা লাখ লাখ টকা ইনকাম কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে কিয় নকৰিলে তেওঁক আচলতে অন্তৰৰ পৰা ভাল পাইছিলে শ্ৰদ্ধা ভক্তিখিনি অন্তৰত এতিয়াও আছে সেইকাৰণে জুবিনদাক লৈ তেওঁ এইবাৰ বিহু মঞ্চত গীত নাগাওঁ বুলি কৈছে কাৰণ দুখে তেওঁ অন্তৰ ভৰি আছে এতিয়া যিসকলে একদম পুৰা মেকআপ কৰি নাচি বাকি অবাক হৈ গৈছে বাপৰে কি দুখ প্ৰকাশ কৰিছে এনেকৈ মন কৰা নাই চাবিচোন যিসকল কণ্ঠশিল্পীক তেওঁ নাম দি থৈ গৈছিল পৰিচয় এটা দি থৈ গৈছিল সেইসকলে কিন্তু এতিয়া জুবিনদাৰ কাৰণে এটা প্ৰগ্ৰেম তেওঁলোকে নাকচ কৰিব নোৱাৰিলে কিয় নোৱাৰিলে পইচাই মেইন আজিকালি কৰ্মসংস্থাপন সঁচাকৈ বেয়া পাইছো দেই আপোনালোকে শিল্পী সমাজৰ কিছুৱে কিন্তু এনেকুৱা এটা কাম কৰিব নালাগিছিলে কিন্তু পাপন দা আপুনি যদি আমাৰ ভিডিঅ'টো পায় আপোনাক কিন্তু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ যেতিয়া এনেকুৱা এটা কথা আমি দেখিবলৈ পাইছোঁ আপুনি এনেকৈ গীত পৰিৱেশন নকৰোঁ বুলি কৈছে জুবিনদাৰ শোকত আপুনি এতিয়াও ম্ৰিয়মান হৈ আছে আপুনিও সুস্থ হৈ থাকক সঁচাকৈ আপোনাৰ এইটো পদক্ষেপত সঁচাকৈ শলাগ লৈছোঁ দেই আমি দুইজনী বাই ভনীয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আচলতে এই ভিডিঅ'টো এই বাইদেউগৰাকীয়ে যে পৰিৱেশন কৰিছিলে গীতটো জুবিনদাৰ গীতটো এই গীতটো মানে ওপৰত এটা কেপশ্যন লিখিছে তাত কৈছে আপোনালোকৰ মতামত জনাওক সেইকাৰণে মতামতটো এটা ভিডিঅ' আকাৰত আপোনালোকলৈ বনাই আগবঢ়াই দিছোঁ যিটো ৰূপত গানটো গালে আমি কেতিয়াও গ্ৰহণ কৰি নলওঁ আৰু দ্বিতীয়বাৰ নেগাব বুলি আমি আশা ৰাখিলোঁ কোনো শিল্পীয়ে দেই আৰু বিহু মঞ্চত যে নিমন্ত্ৰণ কৰি নিছে তেওঁলোকেও কিন্তু কমিটিও কিন্তু মানা কৰিব লাগিছিলে যে জুবিনদাৰ গীত এনেকৈ পৰিৱেশন নকৰিব দৰ্শকসকল সকলোতো জুবিনদাৰ অনুৰাগী সেই অনুৰাগীসকলে কিন্তু এবাৰ হ'লেও তেখেতক মাত মাতিব লাগিছিলে যে জুবিনদাৰ গীত এনেকৈ বিকৃত ৰূপত নাগাব আপুনি লাগিলে নিজৰ গীত গাওক আপোনাৰ নিজৰ গীতে আমি শুনিম কাৰণ আপোনালোকে বিহু চাবলৈ গৈছে ন
জুবিন দা আজি হেৰাই যোৱা কেইমাহ হ'ল 7 মাহ উকলি গৈছে কিন্তু সেই গীতিনতে আপোনালোকে এতিয়া পাহৰিছে বুলি ভাবিব লাগিব কিন্তু আমি নাপাহৰো আমি কিন্তু নাপাহৰো মৰা দিনলৈকে সেই পৰ্যন্ত জুবিন দাক পাহৰিব নোৱাৰো আমিতো জেং বিহু মাৰি ঘূৰি ফুৰো কিন্তু এইবাৰ আমি জুবিন দা নাই কাৰণে আমি জেং বিহু মাৰিবলৈ সাহস কৰিব পৰা নাই কিন্তু এইসকল শিল্পীকো আমি আচৰিত মানিছো আৰু বাহবা দিছো আৰু যিসকল বিহু মঞ্চত এতিয়া এনেকৈ গায়ক গায়িকা মাতি জুবিন দাৰ গীত বিকৃত ৰূপত গাই থাকোতেনো একো মুখেৰে মাত মতা নাই হয় নাই বাৰু কমিটি মানুহ সকলোকো কিন্তু আচৰিত মানিছো অসমীয়া মানুহ নহয় তেওঁ অসমীয়া মানুহ হৈ এজন অসমীয়া শিল্পীৰ সত্তাক যেতিয়া তেওঁলোকে সন্মান দিব জনা নাই তাতকে কিন্তু পৰিতাপৰ বিষয়ে একো নাই পাগলামি বান্দৰামি বহুৱালি যি বোলে বোলে চাওক এই বিজতৰীয়াৰ কাণ্ড কাৰখানা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ চৰম স্পৰ্ধা কেৱল এয়াই নে জুবিন গাৰ্গৰ গীত নহয় জুবিন বন্দনা জুবিন প্ৰাৰ্থনা হৈ পৰা মায়াবিনীক লৈ এই বিজতৰীয়াৰ ভয়ানক কাৰবাৰ চাওক জুবিন গাৰ্গৰ অমৰ সৃষ্টিসমূহ কি পৰ্যায়ত বিকৃত কৰিছে কি পৰ্যায়ত নিজৰ বিভৎস সুৰ ছন্দ লৈ লাখ লাখ টকাত বিক্ৰী কৰিছে এই বিজতৰীয়াই মন কৰক সংগীত পৰিৱেশনৰ নামত মঞ্চত দৃষ্টিকটু উদ্দাম নৃত্য অদ্ভুত শৰীৰী ভাষা আৰু তাৰ মাজে মাজে গীতৰ নামত কেইটামান বিকট চিঞৰ এয়াই এই বিজতৰীয়াৰ সংগীত পৰিৱেশনৰ নমুনা বাকীবোৰ বাদ কিন্তু একাংশ বিহু আয়োজকৰ কৃপাত বৰ্তমান ব্যস্ত গায়িকা হৈ পৰা এই বিজতৰীয়াই জুবিন গাৰ্গবিহীন প্ৰথম ৰঙালী বিহুতেই প্ৰাণৰ শিল্পীগৰাকীৰ নামত কৰা বেপাৰৰ নমুনা চাওক নিজৰ অনুষ্ঠানৰ তালিকাটো ব্যৱহাৰ কৰিছে জুবিন গাৰ্গৰ ফটো এনে অতি ভক্তি চোৰৰ লক্ষণেৰে এই বিজতৰীয়া এতিয়া নামি পৰিছে জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰ ধ্বংসাভিযানত এনে অপমান এনে স্পৰ্ধা কোনো অসমীয়াই সহ্য নকৰে সহ্য কৰিব নোৱাৰে ক্ষমা খোজক আৰু এনে বিভৎসতাৰ পৰা আঁতৰি থাকক সদৌ ছাত্ৰ সন্থাৰ সভাপতিৰ কঠোৰ সকিয়নি খুব বেয়া গাইছে আৰু জুবিন গাৰ্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এই ধৰণে বিকৃত কৰা কথাটো অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে কোনো কাৰণত মানি ল'ব পৰা নাই এটা কথা মৰ্মিতা মিত্ৰই উপলব্ধি কৰা উচিত যে এইবাৰ বহাগত অসমৰ মানুহে বিহুৰ মঞ্চই মঞ্চই জুবিন গাৰ্গক বিচাৰি হিয়া ঠাকুৰি কান্দিছে এইবাৰ বহাগ অসমত আগৰ দৰে উৎসাহ থকা বহাগ নহয় উৎসাহহীন বহাগ উকা বহাগ যিখিনি সময়ত জুবিন গাৰ্গক বিচাৰি মানুহে হাবাথুৰি খাইছে সেইখিনি সময়তে জুবিন গাৰ্গৰ গীত নিজৰ সুৰেৰে গাবলৈ গৈ বিকৃত কৰাটো শিল্পীগৰাকীৰ প্ৰতি অপমানটো হৈয়ে তেওঁ নিজেও এইটো এটা মৰসাহ কৰিছে এনেকুৱা মৰসাহ নকৰিবৰ কাৰণে সকিয়াই দিছো মৰ্মিতা মিত্ৰলৈ আমাৰ স্পষ্ট আহ্বান অসমৰ মানুহে সদ্যহতে খুব ভদ্ৰতাৰে সৈতে তেওঁৰ পৰা জুবিন গাৰ্গৰ গীত এই ধৰণেৰে গোৱাৰ কাৰণে ক্ষমা খোজাটো বিচাৰিছে আৰু তেওঁ ক্ষমা খোজা উচিত আৰু দ্বিতীয়বাৰ জুবিন গাৰ্গৰ গীত গাবলৈ বিচাৰিলে ভালদৰে শিকি বুজি মানুহে অন্তৰত আঘাত নোপোৱাকৈ নিখুঁতভাৱে গীতটি পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু অসমৰ মানুহক দুখ দিয়াৰ কাৰণে লাখ লাখ জুবিন অনুৰাগীৰ হৃদয়ত আঘাত কৰাৰ কাৰণে মৰ্মিতা মিত্ৰই ক্ষমা খোজা উচিত ইয়াত কোনো কিন্তু পৰন্তু যদি নাই অসমীয়াই এনে কাণ্ড সহ্য কৰিব পৰা নাই জুবিন গাৰ্গৰ গীত কোনো অসমীয়া কোনো গায়কে বেসুৰাকৈ শুনোৱাৰ অধিকাৰো নাই জুবিন গাৰ্গৰ গীত অসমীয়াই শুনিব জানে সেইবাবেই বিজতৰীয়াক অনুৰোধ জনাব লগা হৈছে পামী বৰঠাকুৰে
আনুষ্ঠানিকভাৱে ক'ব লগা হৈছে। কিন্তু বিজতৰীয়াতে উত্তৰ চাওক, অজানিতে হেনো ভুল হ'ব পাৰে। পিছে বিজতৰীয়াৰ প্ৰতি স্পষ্ট কথা, এয়া অজানিতে হোৱা ভুল নহয়, এয়া জানি শুনি কৰা ভুল। বেছি মঞ্চ পাবৰ বাবে জানি বুজি কৰা বিতৰ্ক, নিজক জনজাত কৰাৰ নিকৃষ্ট কৌশল। আছুৰ সভাপতি উৎপল শৰ্মাই আৰু কৈছে, কেৱল জুবিন গাৰ্গ বুলিয়েই নহয়, ভূপেন হাজৰিকা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুৰাভা দেৱে হওক, তেওঁলোকৰ গীত কোনোবাই বিকৃত কৰি অসমত গোৱাৰ কথাটো চিন্তা কৰিবই নাপায়। গতিকে আজি জুবিন গাৰ্গৰ গীত বিকৃত কৰিছে, কাইলৈ তেওঁলোকৰ কৰিব, পৰহিলৈ গৈ কোনোবাই গুৰু দুজনৰ গীত নিজৰ শৈলীৰে গাবলৈ চেষ্টা কৰিব। এই ধৰণৰ খেয়াল খুচি মতে অসমৰ সংস্কৃতি বিজতৰীয়া কৰিবলৈ চেষ্টা কৰিলে অসমৰ মানুহে সহ্য নকৰে। হয়, এই বিজতৰীয়াই কেৱল জুবিন গাৰ্গেই নহয়, আনৰ ক্ষেত্ৰতো একেই কাণ্ড কৰিছে। শংকুৰাজৰ অতি জনপ্ৰিয় অলকানন্দা গীতটিক কি ভয়ংকৰভাৱে পৰিৱেশন কৰে চাওক। চাওক নিজে কিদৰে অদ্ভুত আচৰণ কৰে মঞ্চত। কিন্তু বিজতৰীয়া এতিয়া অসমৰ ব্যস্ত কণ্ঠশিল্পী। এয়া 7 বহাগৰ সূচী, 2 দিন হৈ গৈছে। 2 দিনত কি কৰিছে ৰাইজে দেখিছে। এতিয়া বাকীবোৰ চাওক। নিউ গোৱালপাৰা ৰঙালী বিহু, দক্ষিণ নগাঁও ৰঙালী বিহু, গণেশপাৰাৰ ৰঙালী বিহু, ঢালিগাঁও ৰঙালী বিহু, চাংচাৰী ৰঙালী বিহু আৰু বাকী পিছৰখিনি আছে। বিহু সমিতিসমূহৰ প্ৰতিও বিনম্ৰ আহ্বান, এবাৰ চাওক আপোনালোকে আমন্ত্ৰণ কৰিছে কাক। চাওক ভালদৰে আপোনালোকৰ আমন্ত্ৰিত বিজতৰীয়াই কিখন কৰি আছে মঞ্চত। চাওক আপোনালোকৰ আমন্ত্ৰিতই কি ধৰণে অপমান কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক, কেনেদৰে বিকৃত কৰিছে জুবিন গাৰ্গৰ অমৰ সৃষ্টি। হয়, আপোনালোকেও দোষৰ ভাগ লওক, নতু আপোনালোকৰ আমন্ত্ৰিত বিজতৰীয়াক সংযত নিয়ন্ত্ৰিত হ'বলৈ বাধ্য কৰাওক। আমি পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমত লিখিছোঁ, ভণ্টিও আজি লিখিছে। মই যিহেতু দিনটো আজি আদালততে আছিলোঁ, তথাপিতো মই তাৰ পৰাই এটা দুষাৰিমান লিখিছোঁ। কাৰণ জুবিনৰ গীত বুলিয়ে নকওঁ, এটা আমাৰ জাতিৰ এই বিহুৰ সময়টোত যিখিনি মঞ্চত অনুষ্ঠান হয়, তাত গোটেই যিবোৰ গীত সংগীতৰ উপস্থাপন হয় বা যি পৰিৱেশন হয়, সেইখিনি আমাৰ গোটেই জাতিটোৰ সংস্কৃতিক দাঙি ধৰে, আচলতে উপস্থাপন কৰা হয়। গতিকে সকলোৱে সকলো ক্ষেত্ৰত, আৰু বিশেষকৈ এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে, খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। গতিকে সেইখিনিত যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা। তেওঁৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি, নিজৰ অসমীয়া গীত মাতৰ প্ৰতি নিজৰ যিখিনি আন্তৰিকতা, তেওঁৰ ভক্তি শ্ৰদ্ধা সকলোবোৰৰ প্ৰতি, সেইটো আমাৰ সকলোৰে দায়বদ্ধতা আছে। সেইকাৰণে সকলোৱে শুদ্ধকৈ পৰিৱেশন কৰিবলৈ ভাল। আৰু সেইখিনি এজন শিল্পীৰ গোটেই সৃষ্টিৰাজিক জন্ম যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিনলৈ ৰাখিব বিচৰা হয় নহয়, যুগ যুগান্তৰলৈ, তেতিয়া সেইটো শুদ্ধভাৱে আমি ৰাখি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে, তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। সেইকাৰণে সেই দায়বদ্ধতাটো আমাৰ সকলোৱে, নতুন প্ৰজন্মৰ সকলোৱে ৰখা উচিত। আৰু এইটো অকল আমাৰ পৰিয়ালৰ ফালৰ পৰাই নহয়, প্ৰতিজন অসমীয়াৰে সেইটো দায়বদ্ধতা, প্ৰতিজন অসমীয়াই সেইখিনি চোৱাটো বা মন দিয়াটো সকলোৰে কৰ্তব্য। গতিকে সেইখিনি শুদ্ধভাৱে কৰক। আৰু তেওঁলোকে যিমানখিনি মৰম জুবিনৰ প্ৰতি কঢ়িয়াই ৰাখিছে, সেইটোৰ কাৰণে আমি সদায় কৃতজ্ঞ। আৰু তেনেদৰে সাধনাৰ চৰ্চা হৈ থাকিলেহে জুবিন সদায় জীয়াই থাকিব সকলোৰে মাজত। সেইখিনি হৈ থাকক, যিমান প্ৰচাৰ প্ৰসাৰ হ'ব, যিমান চৰ্চা হ'ব, তাৰ প্ৰতি আমি সেইটোৱে প্ৰাৰ্থনা কৰোঁ। কিন্তু শুদ্ধভাৱে হওক। আৰু প্ৰতিটো গীতে, অকল জুবিনৰ গীতৰ কথাই নহয়, মহাপুৰুষ দুজনৰ গীতো যদি পৰিৱেশন কৰিছে, ভূপেন মামাৰ গীতো যদি পৰিৱেশন কৰিছে, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা বা অন্য জ্যেষ্ঠসকলৰ গীতো যদি পৰিৱেশন কৰিছে, সকলোবোৰ শুদ্ধকৈ কৰক। সেইটো সকলোৰে আমাৰ দায়িত্ব বা কৰ্তব্য। সেইখিনি হোৱাটোৱে আমি কামনা কৰিছোঁ সকলোৱে। মৰ্মিতা মিত্ৰ নামৰ বংগৰ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ এটাও গান অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ লগত সংপৃক্ত হৈ তেওঁ নোগোৱাকৈ, নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি, জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি
মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনৰ পৰা, আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আজিলৈকে বহুতকেইখন মঞ্চ কৰিছে, তেওঁ ফেচবুকত আপোনালোকে দেখিব। কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ, আৰু এই মুহূৰ্ততো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্ততো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ক'ৰবাত হেৰাই যায়। কোনোবাই কৈছিল যে অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স এইসকলে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন কৰি আছে। আমি কিন্তু মানে নিৰ্বাচন যোৱাৰ পিছতো সমানে কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম। প্ৰত্যেকজন অসমবাসীৰ ৰাইজে এইটো উপলব্ধি কৰিব লাগে যে যিগৰাকী কণ্ঠশিল্পীৰ এটাও গান নাই, তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক আনি আজি গান গাইছে। অসমীয়া জাতিটো ক'ত থাকিব এনেকৈ হ'লে? মই সদায় এটা কথাই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক যি ৰাজনৈতিক দলতে নাথাকক, য'তেই নাথাকক, কিন্তু অসমীয়াৰ বিপদে আপদে সকলো একত্ৰিত হ'ব লাগিব। আজি এই মৰ্মিতাই অলপ সময়ৰ আগত দেখিছোঁ আৰু এটা উপলুঙা সূচক তেওঁ ফেচবুকত মন্তব্য দিছে। জুবিন গাৰ্গৰ ভগ্নীক অসমৰ ৰাইজে এতিয়া ভগ্নী বুলি ভাবে, সকলোৰে ভগ্নী বুলি ভাবে। তেওঁ যিটো ক্ষমা খুজিছে, তেওঁ আপোনালোকে অসমৰ ৰাইজে ভালকৈ মিডিয়াসকলে চাব, তেওঁ প্ৰথম লিখিছে হেপী বাৰ্থডে বুলি লিখিছে প্ৰথম। তাৰমানে তেওঁ বাৰ্থডেটো বেছি ইম্পৰ্টেণ্ট হৈছে, ক্ষমা খোজাটো পিছত। আৰু এই কাৰণটো কিয় হৈছে জানে? আমাৰ অসমীয়া জাতিটো একগোট নোহোৱাৰ কাৰণে আজি আমি এইখিনি পৰিৱেশৰ সন্মুখীন হৈছোঁ। আজি জুবিন গাৰ্গৰ গান বিকৃত কৰি তেওঁ কি কৰিলে? তেওঁ হেপী বাৰ্থডে দি ক্ষমা খুজিছে। চাওক, অনুভৱ কৰক, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু এই যে কামখিনি কৰিব পাইছে, এই কামখিনিৰ আমাৰ অসমীয়া কিছু মানুহে সাৰ পানী যোগাই আছে আগৰ পৰা, আৰু যোগাই থাকিব। যেনেকে মানস ৰবীন দা এটা গান গাইছিলে যে বদনে আনিলে মান নহয়, হ'ব লাগিছিলে ভাল হ'ল মহাকাল। আৰু এই মৰ্মিতা মিত্ৰক আজি যিসকল ৰাইজে বাহ দিছে বা যিসকল কমিটিয়ে, মই ভাবোঁ যিসকলে জাতি মাটিৰ কথা চিন্তা কৰে, অসমীয়া ভাষা অস্তিত্বৰ কথা চিন্তা কৰে, ভৌগোলিক পৰিৱেশৰ কথা চিন্তা কৰে, সেইসকল সংগঠনে মতা নাই। তেওঁলোকক আমি সকলো সংগঠনক দুখ দিব নাযাওঁ। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অলপ দেৰি আগত মন্তব্য প্ৰকাশ কৰিছে, ক'ৰবাৰ কোনোবা এটা সৰু মঞ্চ, ক'ৰবাত কোনোবা 4জনমান মিলি পেলাই পাতা অনুষ্ঠানত পাতিছে। আৰু এটা দুখৰ বিষয় যে জুবলি বাইদেউৰ অনুষ্ঠানত কালি কি কৰিছে? জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছে। এইটো হয়তো এই বংগৰ যিগৰাকী কণ্ঠশিল্পী, তেওঁ হয়তো এইটো এটা মানে ক'ৰবাত স্থিতি, ক'ৰবাত এওঁ পিঙাই দিছে যেন অনুমান হৈছে। সেইখন মঞ্চতে ইমান ৰাজনৈতিক মিটিং হৈছিল, কিয় তাত প্ৰতিবাদ নহ'ল? জুবলি বাইদেৱে জুবিন গাৰ্গ ঢুকোৱা দিনাখনৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত আছে। বিহু অনুষ্ঠানলৈ যোৱাৰ আগত আমি সিদিনা দেখিছোঁ জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে। চকু পানীৰে তেওঁ বুজাই আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। তাৰপিছত কি মুখেৰে কৈ দিব লাগিব নি? চিঞৰি থাকিব লাগিব নি? সকলোৱে কোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গৰ গান সুন্দৰ ৰূপে সুস্থিৰভাৱে পৰিৱেশন কৰি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা দিছে, তেনেকুৱা জুবলি বাইদেউৰ অনুষ্ঠানত অসমৰ একাংশ লোকে প্ৰতিবাদ কৰাটো কিন্তু নিজৰ বুকুতে কুঠাৰ মৰাৰ নিচিনা কাম কৰিছে। এইটো কাম নকৰিব, এইটো খুব বেয়া কথা। ৰাজনৈতিক মঞ্চত আপোনালোকে কৰা হেঁতেন আপোনালোকক আমি বাহ দিলোঁ। আৰু মৰ্মিতা মিত্ৰক সজোৰে কৈছোঁ, উদ্দাক্ত কণ্ঠেৰে কৈছোঁ যে অসমৰ জাতি মাটিৰ লগত নেখেলিব। বহুত হ'ল, কৃষ্টি সংস্কৃতি ভাষা সকলোকে শেষ কৰিব আমি নিদিওঁ। আৰু এই যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই কিন্তু আজিকালি খুব একতা। আজি দেখিছে নহয় ছ'চিয়েল মিডিয়াত কেনেকুৱা ধাৰাসাৰ প্ৰতিবাদ হৈছে, আৰু ডিজিটেল যুগত ডিজিটেল প্ৰতিবাদ হ'ব। মৰ্মিতা মিত্ৰই লাষ্ট যিজন তেওঁৰ মেনেজাৰ আছিল, মেনেজাৰজনকো তেওঁ অসমীয়া মেনেজাৰজনক উলিয়াই দিছে। আৰু এটা সাংঘাতিক কাম কৰিছিলে, আপোনালোকে খবৰ ল'লে গম পাব যে তেওঁ ছাউণ্ড ছিষ্টেমটো তেওঁ আনিব বিচাৰিছিলে কলকাতাৰ পৰা, এজন বহিৰাগত মানুহৰ পৰা। তেতিয়া অসমৰ যিসকলে ছাউণ্ড দিয়ে, সেই ছাউণ্ডৰ মালিকসকল এটা গ্ৰুপত আছে। তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিলে যে তোমালোকৰ কোনোবা ছাউণ্ড বুক কৰিছে নেকি? নাই কৰা। তেওঁ কি কৰিছিলে, অসমৰ মানুহ এজন ভাড়াত ল'ব বিচাৰিছিলে, মানে মালিক হিচাপে, মানে মালিক দেখাব অসমৰ, কিন্তু মেইন মালিক থাকিব কলকাতাত। গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা চক্ৰান্ত। এনেকুৱা শিল্পীৰ মন হ'ব পাৰেনে? এটাও গান নথকা মানুহক লোকৰ গান গাব। জুবিন গাৰ্গৰ গান এটা সকলোৱে গাওক, আমি তাক ভাল পাইছোঁ। জুবিন গাৰ্গৰ গান গাবলৈ যোৱাটো চেষ্টা কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। সকলোৱে, যোনে নাজানে সিও মায়াবিনীটো অকণমান গাই তেওঁক শ্ৰদ্ধা দিব বিচাৰিছে।
কিন্তু এইটো নহয় যে জুবিন গাৰ্গৰ সেই মায়াবিনীক লৈ তোমালোকে বেপাৰ কৰিবা, এনেকুৱা হ'বলৈ নিদো। পৰৱৰ্তী সময়ত আমি চকু ৰাখিম আৰু কেইবাজনো কণ্ঠশিল্পীৰ লগত আমাৰ যোগাযোগ হৈছে। অসমৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ জেগাত, গতিকে আমি তেখেতসকলক সদায় উদ্যম উৎসাহ যোগাম। পৰৱৰ্তী সময়ত যাতে কোনো বহিৰাগতই জাতিটোতো শেষ কৰিব গৈছে আপোনালোকে জানেই পৰৱৰ্তী সময়ত, আৰু এতিয়া সংস্কৃতিৰ এই যিডাল ৰাজহাড়ডাল ভাঙাৰ চেষ্টা কৰিছে, আমি তাক কেতিয়াও ভাঙিব নিদিওঁ। মমিতা মিত্ৰৰ ক্ষেত্ৰত যোৱা বছৰ যেতিয়া বিহু মঞ্চত তেওঁ গান গাইছিলে সেই সময়তো বিতৰ্কিত মানে বহুত কিবা কিবি ওলাইছিলে বিষয়, আৰু এইবাৰো দেখিছোঁ কি তেওঁ যিখিনি জুবিনদাৰ মানে গান যিবিলাক গান আছে সেইবিলাক সকলোৱে গাব নোৱাৰে। মমিতা মিত্ৰই চেষ্টা কৰিছে, কিন্তু সেই চেষ্টাটো কৰাৰ পিছত এটা মায়াবিনী নিচিনা গান যিটো আমি এতিয়া প্ৰাৰ্থনাৰ নিচিনাকৈ ভাবোঁ, সেই গানটোক যিটো মানে বিকৃত ৰূপ দিছে সেইটো কোনেও সহ্য কৰিব নোৱাৰে। আৰু এনেকুৱা কেতিয়াও আমি অসমত হোৱাটো আমি কেতিয়াও, তেওঁ লাগিলে বংগৰে হওক, তেওঁ লাগিলে বেলেগ জেগাৰে হওক, বা তেওঁ কোনোবা অসমীয়া গায়িকাই হওক, আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিনদাৰ সৃষ্টিৰাজিখিনি সদায় আমি ভালকৈ কেনেকৈ ৰাখিব লাগে সেইটোহে চেষ্টা কৰিব লাগে। ধন্যবাদ।